জুনাই মহকুমা প্ৰশাসনৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ আশাকৰ্মী আংগনবাড়ীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ ৭৮ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো দুটা দিন বাকী স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী অনুসৰি জুনাইতো আজি জুনাই মহকুমা প্ৰশাসনৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে জুনাই মহকুমা প্ৰশাসনৰ উদ্যোগত ৰূপায়ণ কৰা এই হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীত জুনাইত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ চাইকেল ৰেলী আৰু শতাধিক আংগনবাড়ী আৰু আশা কৰ্মীৰ অংশগ্ৰহণেৰে পদযাত্ৰা উলিওৱা হয় হাতে হাতে ত্ৰিৰংগালৈ উলিওৱা এই যাত্ৰাই জুনাইৰ আকাশ বতাহ ত্ৰিৰংগাময় কৰি তোলে হৰ ঘৰ ত্ৰিৰংগা উপলক্ষে যোৱা বিগত কিছু বছৰৰ দৰে এবাৰো আমাৰ হৰ ঘৰ ত্ৰিৰংগা বনোৱা গৈছে সেইমতে আমি আজি এটা ৰেলী আমাৰ অফিচৰ কাৰ্যালয়ৰ ফালৰ পৰা কাৰ্যালয়ৰ সন্মুখৰ পৰা এটা ৰেলী হৈছে অংগনবাড়ী সহকাৰী অংগনবাড়ী কৰ্মী আৰু আমাৰ আশা কৰ্মীসকলৰ লগতে আমাৰ কিছু স্থানীয় বিদ্যালয়ৰ ছাত্ৰীসকলে যোগদান কৰিছে আৰু তেওঁলোক ইতিমধ্যে তেওঁলোক গৈছে আৰু আজি অলপ সময় পাছত আৰক্ষীৰ ফালৰ পৰা এটা বাইক ৰেলীও হ'ব আৰু কাইলৈ পুৱা আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অথৰিটিৰ ফালৰ পৰা এটা ৰান এটা আছে এইটো উপলক্ষে এইটো হ'ল হৰ ঘৰ ত্ৰিৰংগা উপলক্ষে তথা আজি আমি আবেলিলৈকে বৃক্ষৰোপণো ল'ম কাৰ্যসূচী হাতত লৈছোঁ আৰু আমাৰ স্বাধীনতা দিৱসৰ বিভিন্ন প্ৰগ্ৰেমবিলাক হৈ আছে আমাৰ আগতীয়াকৈ এতিয়া কুইজ কম্পিটিশ্যনটো আমাৰ আজি আছে তেলামত আৰু কালি আমাৰ এক্সটেম্পৰ স্পীচ যিটো আকস্মিক বক্তৃতা আৰু আমাৰ পেইণ্টিঙৰ কম্পিটিশ্যন হৈ গৈছে